মোৰ নাম প্ৰজ্ঞা। মই এটা IIT কোম্পানীত চাকৰি কৰোঁ। মোৰ বয়স 25 বছৰ। আমাৰ কোম্পানীত কাম কৰা অমৰ নামৰ এটা ল'ৰাই মোক বহুত পচন্দ কৰিছিল। আমি দুয়োটাই একেলগে কাম কৰিছিলোঁ আৰু সেইবাবে ইজনে সিজনৰ লগত বেছি সময় কটাব লগা হৈছিল। লাহে লাহে অমৰক মোৰো ভাল লাগিবলৈ ধৰিছিল। অমৰ অলপ ধেমেলীয়া স্বভাৱৰ আছিল। কেতিয়াবা কেতিয়াবা আমি দুয়োটাই ৰেষ্টুৰেণ্টত খানা খাবৰ বাবে গৈছিলোঁ। এবছৰ এনেদৰেই পাৰ হ'ল। এদিন অমৰে মোক বিয়াৰ প্ৰস্তাৱ দিলে। সি মোক ক'ব ধৰিলে, প্ৰজ্ঞা, মই তোমাক বহুত ভাল পাওঁ। তুমি দেখিবলৈও বহুত ধুনীয়া। মই বিচাৰি থকা বিয়া কৰাবৰ বাবে কইনাজনীৰ যি যি গুণ থাকিব লাগে, সেই সকলো গুণ তোমাৰ গাত মই দেখা পাওঁ। তুমি মোৰ জীৱনলৈ আহি মোৰ জীৱনটো উজ্বলাই তোলা। ময়ো আনন্দ মনেৰে তাৰ বিয়াৰ প্ৰস্তাৱটো মানি লৈছিলোঁ। তাৰ পাছত সি বিয়াৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ আহিছিল। আমাৰ পৰিয়ালৰ পৰাও সকলোৱে এই প্ৰস্তাৱটো মানি লৈছিল। আমাৰ বিয়াখন ঠিক হৈ গ'ল। বিয়ালৈ আৰু মাত্ৰ এমাহ সময় আছিল। ঘৰত বিয়াৰ যা যোগাৰ পূৰা উদ্যমেৰে চলি আছিল। মই অফিচ কৰিয়ে আছিলোঁ। মই ভাবিছিলোঁ বিয়াৰ 3 দিনমান আগত মই ছুটি ল'ম। এনেও কোম্পানীত ছুটি পোৱাটো বহুত কঠিন। সেইকাৰণে মোৰ পৰিয়ালৰ মা দেউতা আৰু দাদা বৌহঁতে বজাৰ সমাৰবিলাক কৰিছিল। মই এতিয়া বহুত সুখী হৈ পৰিছিলোঁ, কাৰণ মনে ভাল পোৱা মানুহ এজনক একদম ওচৰৰ পৰা পাবলৈ গৈ আছোঁ। মই অমৰৰ ভাৱনাত বিভোৰ হৈ পৰিছিলোঁ। অমৰে সদায় ৰাতি মোলৈ ফোন কৰিছিল আৰু মোৰ লগত ঘণ্টা ঘণ্টা ধৰি প্ৰেমালাপ কৰিছিল। ভৱিষ্যতে কি কৰিব, ক'ত ক'ত ফুৰিবলৈ যাব ইত্যাদি ইত্যাদি বহুত কথাৰ আদান প্ৰদান হৈছিল আমাৰ মাজত। অমৰে বিয়াৰ নিশাৰ বিষয়ে কথা পাতিছিল। মই তাৰ কথাৰ মাজত হেৰাই গৈছিলোঁ। মোৰ সহকৰ্মীসকলেও তাৰ লগত বিভিন্ন কথাৰে মোক জোকাবলৈ ধৰিছিল। সকলোবোৰ ঠিকে ঠাকেই চলি গৈছিল। কিন্তু মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে কিবা এটা যেন ডাঙৰ অঘটন ঘটিবলৈ গৈ আছে। অমৰ আৰু মোৰ বিষয়ে ভাবি ভাবি মই এটা নতুন জীৱনৰ পৰিকল্পনা কৰি গৈ আছিলোঁ। আনহাতে মোৰ জীৱনটোত যেন কিবা এটা সাংঘাতিক ঘটনা ঘটিবলৈ গৈ আছে, এনে অনুভৱ হ'বলৈ ধৰিছিল মোৰ। মই সপোনতো ভবা নাছিলোঁ যে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি। এদিন অমৰ অফিচলৈ অহা নাছিল। তাৰ হেনো গাটো বেয়া আছিল। সেইবাবে অফিচত তাৰ কামখিনিও মই চাব লগা হৈছিল। কামৰ হেঁচাত মই সময়লৈ লক্ষ্য কৰিবলৈ পাহৰি গৈছিলোঁ। যেতিয়া কামখিনি কৰি শেষ হৈছিল তেতিয়া ৰাতি 10 বাজি গৈছিল। কামৰ হেঁচাত মই সময়লৈ লক্ষ্য কৰিবলৈ পাহৰি গৈছিলোঁ। এতিয়া আৰু অফিচত থকাটো সম্ভৱ নাছিল। সেইবাবে মই বেগটো লৈ লৰালৰিকৈ অফিচৰ বাহিৰলৈ ওলাই আহিলোঁ। সেইটো সময়ত বাহিৰত কিনকিনীয়া বৰষুণ আছিল। মই অটৰ বাবে অপেক্ষা কৰি আছিলোঁ, কিন্তু ক্ৰমান্বয়ে বৰষুণ বাঢ়ি আহিবলৈ ধৰিলে। মই ৰবৰ বাবে ক'তো ঠাই বিচাৰি পোৱা নাছিলোঁ। দোকান এখনৰ আগত অকণমান ঠাই পাই তাতেই জুৰুলি জুপুৰি হৈ মূৰটো পানী নপৰাকৈ ৰৈ আছিলোঁ। ৰাতি বহুত হৈ গৈছিল। মই অট' এখনো পোৱা নাছিলোঁ। মোৰ এতিয়া বহুত চিন্তা হ'বলৈ ধৰিছিল। তেনে সময়তে এখন ডাঙৰ গাড়ী আহি মোৰ ওচৰত ৰৈছিলহি। এজন মানুহে খিৰিকীখন অলপ খুলি মোক মাতি ক'বলৈ ধৰিলে, গাড়ীৰ ভিতৰলৈ আহা। মই ভালকৈ চাই দেখিলোঁ যে সেইজনে আমাৰ অফিচৰ কাষৰ কোম্পানীটোত কাম কৰে। যেতিয়া মই লিফ্টত যাওঁ বা আহোঁ বহুতবাৰ তেওঁক লগ পাইছিলোঁ। যেতিয়া মই লিফ্টত যাওঁতে অকলে পাই বৰ আচৰিত দৃষ্টিৰে মোলৈ চাইছিল। এবাৰ এইদৰে অফিচৰ কাম বেছি হোৱাত মোৰ দেৰি হৈছিল। সেইবাৰো এই মানুহজনে মোক লিফ্ট অফাৰ কৰিছিল তাৰ গাড়ীত যাবলৈ। কিন্তু সেইটো সময়ত অমৰে বাইক লৈ মোক নিবৰ বাবে আহিছিল আৰু মই অমৰৰ লগত গুচি গৈছিলোঁ। কিন্তু আজি গাটো বেয়া হোৱাৰ বাবে অমৰ নাছিল। সেইবাবে আজি সেই ল'ৰাজনে মোক লিফ্ট অফাৰ কৰিছে। মই তাক চাই আছিলোঁ, কিন্তু একো কথা পতা নাছিলোঁ। মই ভাবিলোঁ যে অচিনাকি মানুহৰ পৰা সহায় লোৱাটো ভাল কথা নহয়। মই সেইবাবে তেখেতক ক'লোঁ যে ধন্যবাদ, মই অটত যাবলৈ পাৰিম। মোৰ কথাটো শুনি ল'ৰাটো গাড়ীৰ পৰা নামি আহিল আৰু মোক ক'লে যে এতিয়া ৰাতি 11 বাজিবৰ হ'ল। এতিয়া আৰু অট নাপায়। আজি বতৰো যিহেতু বহুত বেয়া। তেখেতে আকৌ ক'লে যে আপুনি মোৰ লগত গাড়ীতে বলক। এই বুলি কৈ সি মোৰ উত্তৰলৈ অপেক্ষা কৰিবলৈ ধৰিছিল। অলপ সময় চিন্তা কৰি চাই ভাবিলোঁ যে মই তাৰ লগত যোৱাই ভাল হ'ব নেকি, কাৰণ এতিয়া ৰাতিও বহুত বেছি হৈ গৈছে। গতিকে অট পাম নে নেপাম আশাটো বহুত কম আছিল। এতিয়া মই তাৰ লগতে যোৱাটো ঠিক কৰিলোঁ। গাড়ীত বহাৰ পিছত সি ক'লে যে তুমি বহুত তিতি গৈছা। মোৰ ঘৰ ওচৰতে। প্ৰথমে তুমি কাপোৰ সলাই লোৱা, তাৰপিছত মই তোমাক তোমাৰ ঘৰত থৈ আহিমগৈ। এতিয়া কাপোৰবিলাক তিতি যোৱাত ময়ো ঠাণ্ডা পাইছিলোঁ আৰু অলপ কঁপিবলৈ ধৰিছিলোঁ। সি মোক তাৰ ঘৰলৈ লৈ গ'ল আৰু পায়ে এখন টাৱল দিছিল। তাৰপিছত সি মোক তাৰ ৰুমলৈ মাতিলে।
তেতিয়া মই তাৰ ৰুমলৈ গৈছিলোঁ। সি মোক পিন্ধিবলৈ তাৰ এটা পেণ্ট আৰু শ্বাৰ্ট দিছিল আৰু লগতে কৈছিল যে এইটো পিন্ধি লোৱা। এই বুলি কোৱাৰ পিছত তেওঁ ৰুমৰ পৰা ওলাই আহিছিল। মই দেখিলোঁ যে ড্ৰেছিংখনৰ ওপৰত এডাল হেয়াৰ ড্ৰায়াৰ আছিল। মই লৰালৰিকৈ মোৰ চুলিখিনি শুকুৱাবলৈ ধৰিলোঁ, কাৰণ মোৰ মূৰটো বেছি দেৰি এইদৰে তিতি থাকিলে জ্বৰ হৈ যাব। চুলিখিনি শুকুৱাওঁতে অলপ সময় লাগিছিল। তাৰপিছত মই তিতা কাপোৰ সলকাই টাৱেল এখন গাত মেৰিয়াই লৈছিলোঁ, যাতে আৰামত মই পেণ্ট শ্বাৰ্টযোৰ পিন্ধিবলৈ পাৰোঁ। তেনেকুৱাতে সেই ল'ৰাটো ৰুমলৈ সোমাই আহিল। সেই সময়ত মই কেৱল টাৱেলখন পিন্ধি আছিলোঁ। সি মোক এতিয়া সেইটো অৱস্থাত দেখি একেথৰে চাবলৈ ধৰিছিল। মই এতিয়া লৰালৰিকৈ শ্বাৰ্টটো পিন্ধিবলৈ ধৰিলোঁ। পিছ মুহূৰ্ততে সি মোক ক্ষমা বিচাৰিলে আৰু দুৱাৰখন জপাই থৈ ৰুমৰ পৰা ওলাই গুচি গ'ল। মই লাজত মৰি যোৱা যেন অনুভৱ কৰিছিলোঁ, এটা অচিনাকি ল'ৰাই মোক তেনেকুৱা এটা অৱস্থাত দেখাৰ বাবে। মই শ্বাৰ্টটো পিন্ধিলোঁ, কিন্তু পেণ্টটো ফিট হোৱা নাছিল বাবে মই টাৱেলখনকে মেৰিয়াই পিন্ধি ল'লোঁ আৰু তেনেকৈ ৰুমৰ দুৱাৰখন টুকটুকাবলৈ ধৰিলোঁ। তেওঁ দুৱাৰখন খুলি দি তলমূৰ কৰি ৰৈ আছিল। মই জানিছিলোঁ যে সি মোক সেই অৱস্থাত দেখি নিজেও বৰ লাজ পাইছিল। মই ক'লোঁ যে মোক ক্ষমা কৰিব, মই দুৱাৰখন বন্ধ কৰিবলৈ পাহৰি গৈছিলোঁ। এতিয়া সি পৰিৱেশটো সহজ কৰি মোক ক'লে যে তোমাৰ কাপোৰবিলাক ৱাশ্বিং মেচিনত দি দিওঁ শুকাবৰ বাবে। কাপোৰ মেচিনত দিয়াৰ পিছত সি ক'লে কিবা এটা খাই লওঁ ব'লা। মই তেতিয়া একো কোৱা নাছিলোঁ, কাৰণ সেইটো সময়ত মোৰো বহুত ভোক লাগি গৈছিল। সি খোৱাৰ কথা ক'লত মনটো ভালেই লাগি গৈছিল। ল'ৰাজনে চাহ আৰু আমলেট বনাই আনিলে। আমি দুয়োটাই খালোঁ। খোৱাৰ মাজে মাজে মই লক্ষ্য কৰিছিলোঁ যে সি মোক চাই আছিল। মই তেতিয়া শ্বাৰ্টটোৰ বুটামবিলাক লগালোঁ নে নাই বুলি আকৌ এবাৰ চালোঁ। তেতিয়া দেখিলোঁ যে ঠিকেই আছিল। মই তাৰ সেই চাৱনি সহ্য কৰিব পৰা নাছিলোঁ। সি যেন মোক তাৰ চকুৰ ভাষাৰে প্ৰেম নিবেদন কৰিব বিচাৰিছে মোৰ এনে লাগিছিল। মোৰ এতিয়া বুকুৰ ধপধপনি ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছিল। ল'ৰাটো দেখিবলৈ বহুত ধুনীয়া আছিল। সি মোক ক'লে যে মই তোমাৰ কাৰণে পাইজামা এটা লৈ আনো, তুমি পিন্ধি ল'বা। অলপ পিছত সি পাইজামা এটা আনি মোৰ হাতত দিয়ে। মই পাইজামাটো পিন্ধিবৰ বাবে ৰুমলৈ যাওঁ, কিন্তু ৰাতি বেছি হৈ যোৱাৰ বাবে ঘৰৰ মানুহৰ মোৰ বাবে চিন্তা কৰি কি অৱস্থা হৈছে ভাবি ভাবি ভাবত বিভোৰ হৈ থাকোঁতে আকৌ দুৱাৰখন বন্ধ কৰিবলৈ পাহৰি গ'লোঁ। মই তাতেই পাইজামাটো পিন্ধিবলৈ ধৰিলোঁ। ঘূৰি চাই দেখোঁ যে সি অবাক হৈ মই পিন্ধা চাই আছিল। পিন্ধি হোৱাত মই টাৱেলখন থ'বলৈ যাবলৈ খোজাত মোৰ এনেকুৱা অনুভৱ হ'ল যেন সি মোৰ একদম কাষতে থিয় হৈ আছে। সি মোক সাৱটি ধৰি পাৰে মানে চুমা খাবলৈ ধৰিলে। মই কেতিয়াও আগতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ। তাৰ স্পৰ্শত যেন কিবা এটা যাদু আছিল। মই তাৰ দুবাহুৰ মাজত এতিয়া নিজকে এৰি দিছিলোঁ। মই তাৰ মৰমৰ উমত ক্ৰমান্বয়ে ডুবিবলৈ ধৰিছিলোঁ। এইদৰে প্ৰায় কিছু সময় গ'ল। হঠাতে মোৰ মনলৈ ভাৱ আহিল যে মই এয়া কি কৰি আছোঁ। এই ভাৱটো মোৰ মনলৈ অহাৰ পিছত মোৰ চকুৰে চকু পানী ববলৈ ধৰিছিল। মই ক'লোঁ মই আপোনাক চিনি নাপাওঁ। সি ক'লে মই আকাশ, তোমাৰ অফিচৰ কাষৰ কোম্পানীটোৰ CEO হয়। তাৰ নামটো শুনাৰ লগে লগে মই উচপ খাই উঠিলোঁ। মই লগৰবোৰৰ সন্মুখত শুনিছিলোঁ যে CEO আকাশ বহুত ধনী মানুহ, কিন্তু এইজনেই যে আকাশ মই কেতিয়াও জনা নাছিলোঁ। এতিয়া মোৰ চকুত চকু পানী দেখি তেওঁ অলপ সময়ৰ কাৰণে ৰৈ গৈছিল আৰু তেনেকৈ ৰুমটোৰ পৰা বাহিৰলৈ গৈছিল। তেওঁ নিজৰ মৰ্যাদা পাৰ কৰা নাছিল আৰু মোৰো সন্মান অক্ষুণ্ণ আছিল। মই এতিয়া খৰধৰকৈ তাৰ পৰা উঠিলোঁ আৰু মেচিনৰ কাপোৰবোৰ উলিয়াই পিন্ধি লৈছিলোঁ। আকাশে মোৰ চকুলৈ চোৱাও নাছিল, কিন্তু মই তেওঁৰ লগত কথা পাতিব বিচাৰিছিলোঁ। সি মোৰ ফালে নোচোৱাকৈ ক'বলৈ ধৰিলে, ব'লা মই তোমাক ঘৰত থৈ আহোঁগৈ। মই লাহেকৈ তাৰ পিছে পিছে গৈ গাড়ীত বহিছিলোঁগৈ। মই ভাবিছিলোঁ আকাশে মোক কিবা এটা ক'বলৈ বিচাৰিছে। আমাৰ মাজত যিবিলাক হৈ গ'ল সেই বিষয়ে কিবা এটা ক'ব চাগে, কিন্তু সি মোৰ চকুলৈ চাবলৈ সাহস কৰিব পৰা নাছিল। মোৰ ঘৰৰ গেটৰ সন্মুখত গাড়ীখন ৰখাই ক'লে, যদি তুমি বিচাৰা মোৰ লগত বন্ধুত্ব কৰিবলৈ পাৰিবা। মই তেওঁলৈ যেতিয়া চাবলৈ ধৰিছিলোঁ, তেওঁ জেপৰ পৰা উলিয়াই কাৰ্ড এটা মোক দিছিল। মই এতিয়া কাৰ্ডখন হাতত লৈছিলোঁ আৰু তেওঁ কিবা এটা কোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ, কিন্তু তেওঁ একদম মৌন হৈ আছিল। নাজানো তেওঁৰ গাৰ কি শক্তিয়ে মোক আকৰ্ষণ কৰিছিল। মই তেওঁক জোৰেৰে সাৱটি ধৰিলোঁ। তেওঁ মোক দুবাহুৰ মাজেৰে সাৱটি ধৰি মৰমৰ চুমাৰে উপচাই পেলাইছিল। মই তেওঁৰ চকুত মোক পোৱাৰ খেপা দেখিছিলোঁ। মই গাড়ীৰ পৰা নামি ঘৰলৈ সোমাই গ'লোঁ। মই মোৰ বেডৰুমত সোমাই আধা ঘণ্টামান ভাবিবলৈ ধৰিলোঁ আজি কি হ'ল মোৰ লগত। মই আকাশৰ কাৰ্ডটো চাবলৈ ধৰিছিলোঁ। একো আগপিছ নাভাবি তাত দি থোৱা আকাশৰ নম্বৰটোলৈ ডায়েল কৰিলোঁ। সি আকৌ ক'লে যে মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ সময় আছিল সেইখন,
যি তোমাৰ লগত মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ। তাৰ কথা শুনি মোৰ সৰ্বশৰীৰটো কঁপনি উঠিবলৈ ধৰিছিল। মোক আকাশৰ মৰমে তাৰ ফালে আকৰ্ষিত কৰিবলৈ ধৰিছিল। এনেকৈ কথা পাতি থাকোঁতে কেতিয়ানো মোৰ টোপনি আহিল গমেই নাপালোঁ। পিছদিনা যেতিয়া সাৰ পাওঁ উঠি মোবাইলটো চাওঁ, আকাশে গুড মৰ্ণিং বুলি মেছেজ এটা কৰি থৈছিল। আজি শনিবাৰ আছিল। শনিবাৰ হোৱাৰ বাবে মোৰ আজি ছুটি আছিল। মই মনতে ভাবিলোঁ যে আজি আকাশক দেখা নাপাম। তেতিয়াই মোবাইলত এটা মেছেজ আহিল। আকাশে লিখিছিল যে আজি কি প্ৰগ্ৰেম আছে। মই ক'লোঁ আজি মোৰ বিয়াৰ বজাৰ কৰিব লাগিব। সি আকৌ লিখিলে মোৰ ঘৰলৈ আজি দুপৰীয়া 12 বজাত আহিবা, আমি একেলগে লাঞ্চ কৰিম। মই ক'লোঁ যে না বাবা, মই আজি বহুত বিজি হৈ আছোঁ। এই বুলি কৈ মই গা ধুবলৈ গুচি গ'লোঁ। গা ধুই আহি ঘড়ীটোলৈ চাই দেখোঁ যে 11 বাজিবৰ হ'ল। মই খৰধৰকৈ ওলাই মেলি ৰেডি হ'বলৈ ধৰিলোঁ। মই মা আৰু বৌক কওঁ যে মই আজি অকলেই বজাৰ কৰিবলৈ যাম। মোৰ মনটোৱে নাজানো কিয় বাৰে বাৰে আকাশক লগ পাবলৈ উত্ৰাৱল হৈ আছিল। নাজানো এয়া ভালপোৱা আছিল নে আন কিবা এটাহে আছিল। ঠিক 12 বজাৰ লগে লগে ময়ো আকাশৰ ঘৰ গৈ পাওঁগৈ। আকাশ আৰু মোৰ মাজত যি হৈ গৈছিল সেয়াই মোৰ জীৱনৰ গতিপথ সলনি কৰি দিছিল। মই বেলটো বজাই দিওঁ। আকাশে মিঠা হাঁহি এটা মাৰি মোক ভিতৰলৈ আহা বুলি ক'লে। তেওঁ তেতিয়া ক'লে যে মই জানিছিলোঁ তুমি আহিবা বুলি, সেইবাবে মই খানা ৰেডি কৰি ৰাখিছোঁ। প্ৰথমতে খাই লওঁ, তাৰ পাছত আমি কথা পাতিম। খাই হোৱাৰ পিছত মই ক'লোঁ যে চোৱা আকাশ, যোৱাকালি যি হ'ল আমাৰ মাজত সেয়া অজানিতে হোৱা এটা ভুল আছিল। মোৰ বিয়াৰ ডেট ঠিক হৈ আছে আৰু 20 দিনৰ পিছত মোৰ বিয়া আছে। মোৰ কথা শুনি সি খঙত জ্বলিবলৈ ধৰিছিল। তাৰ চেহেৰাত স্পষ্টভাৱে মই ধৰিব পাৰিছিলোঁ সি মোক হেৰুৱাব বিচৰা নাছিল, হয়তো মোক ভাল পাবলৈ ধৰিছিল সি। মই এতিয়া এই কথাখিনি কৈ তাৰ পৰা ওলাই আহিবলৈ ধৰিছিলোঁ। তেতিয়া সি মোৰ হাতখনত ধৰি টানি আনি দুবাহুৰ মাজত সুমুৱাই লৈছিল আৰু তাৰ দুচকু চকু পানীৰে উপচি পৰিছিল। মই তাৰ চকুত চকুলো দেখি নাজানো কিয় মই সহ্য কৰিব পৰা নাছিলোঁ। ময়ো এতিয়া তাক জোৰেৰে সাবটি ধৰিলোঁ। তেওঁ তেতিয়া মোক ক'লে যে তুমি সলনি কৰা তোমাৰ মন, তেতিয়াহ'লে মই তোমাৰ বাবে গোটেই জীৱন অপেক্ষা কৰিম। মই তোমাক এৰি থাকিব নোৱাৰোঁ প্ৰজ্ঞা। নাজানো সেয়া প্ৰেম আছিল নে আন কিবাহে আছিল। ময়ো ক্ৰমান্বয়ে আকাশৰ প্ৰতি দুৰ্বল হ'বলৈ ধৰিছিলোঁ আৰু তাৰ স্পৰ্শ পোৱাৰ লগে লগে মই এটা বেলেগ অনুভৱ কৰিবলৈ ধৰিছিলোঁ। মই এতিয়া ভাবি পোৱা নাছিলোঁ যে তেওঁৰ বাবে ইমান দুৰ্বল কিয় হৈ গৈছোঁ। তেওঁৰ পৰা আঁতৰি থকা যেন মোৰ বাবে একদম অসম্ভৱ হৈ পৰিছিল। তথাপিও মই নিজকে কণ্ট্ৰল কৰি তাৰ দুবাহুৰ বন্ধনৰ পৰা আঁতৰি ঘৰটোৰ পৰা ওলাই আহোঁ আৰু অমৰ লগত বজাৰ কৰাত ব্যস্ত হৈ পৰিছিলোঁ। ৰাতি যেতিয়া ঘৰ পাই অলপ ৰেষ্ট লৈছিলোঁ, তেতিয়া অমৰৰ ফোন আহিল। কিন্তু সেইটো সময়ত মোৰ অমৰৰ লগত কথা পাতি একেবাৰে ভাল লগা নাছিল। ফোনৰ কথাবোৰে মোক কিবা বিৰক্তিহে জন্মাইছিল। মই অমৰক ক'লোঁ মোৰ বহুত ভাগৰ লাগিছে, কাইলৈ কথা পাতিম তোমাৰ লগত, এই বুলি কৈ মই ফোনটো কাটি দিলোঁ। কিন্তু সেইটো সময়ত আকাশলৈ মোৰ বহুত মনত পৰি আছিল। তেওঁৰ মাত শুনিবৰ বাবে মোৰ মনটো ব্যাকুল হৈ পৰিছিল। মই তেতিয়া লগে লগে আকাশলৈ ফোন কৰিলোঁ। আকাশে ফোনটো উঠাই সুধিলে যে আজিৰ গোটেই দিনটো কি কৰিলা। মোলৈ এবাৰো তোমাৰ মনত পৰা নাছিল নে বাৰু? তেওঁৰ এইষাৰ কথা শুনি নাজানো কিয় মোৰ হৃদপিণ্ডৰ ধপধপনি বাঢ়ি গৈছিল আৰু শৰীৰত এটা মৃদু কঁপনি অনুভৱ কৰিছিলোঁ। মই নিজকে সংযত কৰি ক'লোঁ, মই অমৰ লগত বিয়াৰ বজাৰ কৰাত ব্যস্ত আছিলোঁ। আকাশে তেতিয়া ক'লে যে জানানে প্ৰজ্ঞা, নাজানো কিয় জানো মই 1 মিনিটৰ বাবেও তোমাক পাহৰিবলৈ পৰা নাই। তোমাৰ লগত কথা পতা, তোমাৰ লগত সময় কটোৱা অনুভৱ কৰিয়েই দিনটো পাৰ কৰিছিলোঁ। কোনো কামতে আজি মই মোৰ মনটো লগাব পৰা নাই। যদি তুমি ফ্ৰী থাকা এবাৰ মোৰ ঘৰলৈ আহিবা। মই তেতিয়া ক'লোঁ যে নাই, মই যাব নোৱাৰোঁ, আগন্তুক যিহেতু মোৰ বিয়া আহি আছে। এই বুলি কৈ মই ফোনটো কাটি দিওঁ। কিন্তু পিছদিনাই মই গৈ আকৌ আকাশৰ ঘৰত গৈ ওলালোগৈ। তেওঁ মোক দেখি হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমিতো নাহোঁ বুলিয়েই কৈছিলা, কিয় আহিলা? মই ক'লোঁ মই নাজানো, মই নিবিচাৰিলেও এই মনটোৱে মোক বাৰে বাৰে ইয়ালৈ টানি লৈ আহে। তেওঁ মোৰ কথা শুনি ক'লে যে তেতিয়াহ'লে এই দূৰত্বটো কিয় আমাৰ মাজত? এই বুলি সি মোৰ হাত এখনত ধৰি স্পৰ্শ কৰিছিল আৰু মোৰ ধমনীত তেজৰ চলাচল তীব্ৰ হ'বলৈ ধৰিছিল। আকাশে ক'লে এই দূৰত্ব যদি শেষ কৰি দিওঁ তেনেহ'লে একোৱেই নহ'ব। মই এতিয়া তাৰ প্ৰেমক অনুভৱ কৰিবলৈ ধৰিলোঁ আৰু সকলো সীমা অতিক্ৰম কৰি তাৰ মৰমৰ সোঁতত নিজকে ডুবাই দিছিলোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহে তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। মোৰ বিয়ালৈ আৰু 10 দিন বাকী আছিল, কিন্তু মই সম্পূৰ্ণৰূপে আকাশৰ হৈ গৈছিলোঁ। আকাশে ক'লে এতিয়া তুমি মোৰ, মই তোমাক এৰি থাকিব নোৱাৰোঁ, তুমি মোৰ লগত ব'লা।
এই বুলি কৈ আকাশে তাৰ গাড়ীত বহুৱাই মোক আমাৰ ঘৰলৈ লৈ আনিলে আৰু মোৰ মা দেউতাক মাতিবলৈ ধৰিলে। মোৰ মা আৰু দেউতা আহি আমাৰ ওচৰ পাইছিলহি। এজন অচিনাকি ল'ৰাই মোৰ হাতখনত ধৰি থকা দেখি মা আৰু দেউতাই এক অচিনা চাৱনিৰে চাবলৈ ধৰিছিল। আকাশে তেতিয়া ক'বলৈ ধৰিলে, মোৰ নাম আকাশ, মই আপোনাৰ ছোৱালীজনীক বহুত ভাল পাওঁ, আমি দুয়ো এক হৈ গৈছোঁ, গতিকে তাইক এৰি থকাটো মোৰ বাবে একেবাৰে অসম্ভৱ। মোৰ মা দেউতাই মোক সন্দেহৰ দৃষ্টিৰে চাবলৈ ধৰিলে। দেউতাই ক'লে যে তাইৰ বিয়ালৈ আৰু 10 দিনহে বাকী আছে। তেতিয়া আকাশে তাৰ জেপৰ পৰা এটা টেমা উলিয়ালে আৰু তেনেকৈ টেমাটো খুলি তাইৰ শিৰত সেন্দুৰ লগাই দিছিল আৰু তাৰ পাছত সি কৈছিল যে এতিয়াৰ পৰা প্ৰজ্ঞা মোৰ পত্নী। সঁচাকৈয়ে আমাৰ ভালপোৱা আছিল। এতিয়া মই মোৰ মা দেউতাক কেনেকৈ বুজাওঁ যে এইবিলাক কথা, সঁচাকৈয়ে আমাৰ মাজত যে ভালপোৱা আছিল। কেতিয়াবা কেতিয়াবা প্ৰেমত পৰি আমি নিজৰ ভাৱনা শক্তিবিলাকক হেৰুৱাই পেলাওঁ, যিটো মোৰ ক্ষেত্ৰত হৈছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।